হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মই আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি সোমবাৰ, সেইকাৰণে ঘৰ কোবাই কৰি সাৰি মচি পৰিষ্কাৰ কৰোঁ। প্ৰত্যেকটো সোমবাৰে এইখিনি কৰা যায়, বিশেষ অসুবিধা যদি নহয় একো। আৰু সেইকাৰণে ৰাতিপুৱাতে উঠি মই প্ৰথম ঘৰ কোবাবহে আৰম্ভ কৰিছোঁ। ঘৰ মচি আজৰি হ'লোঁ আৰু অকণমান আগফালে ভাতকেৰেলা চাংখনলৈ গ'লোঁ। তাতে ভাতকেৰেলা 2টা পালোঁ আৰু এডাল লেচেৰা পালোঁ। এইখিনি বহুত ঘৰৰ বস্তু বুলি নহয় জানো। আৰু এনেকৈ মাজে মাজে ওলাই থাকে বাৰু বাৰীখনৰ পৰা। বাৰী মানে ঠিক ডাঙৰ বাৰীও নহয়, অকণমানি চাং এখন বনাইছোঁ। আৰু গা পা ধুই আহি তাৰ পাছৰ কামখিনি কৰিব লাগিব। সোমবাৰে নিৰামিষ খাওঁ আৰু ভগৱানৰ আগত চাকি এটা জ্বলাওঁ। গা ধুই আহি কৰি মূৰ চুৰ চুই কৰি ল'লোঁ। ইফালে চৰাইকেইটা উলিয়াবলৈ আছেই। সিহঁতেও চিঞৰিব ধৰিছে, কেচকচনি ধৰিছে। আৰু সিহঁতক নুলিওৱালৈকে এটা কাম থাকি যায়, সিহঁতক দানা দি পানী দি সোনকালে উলিয়াই দিব লাগে। আজি অকণমান দেৰি হ'ল বাৰু, কাৰণ এইখিনি কাম আছিল যে আজি। আৰু সোমবাৰ বুলিলে মানে আমি নিৰামিষ খাওঁ। আৰু তাৰপিছত চাহ বনালোঁ, চাহ খালোঁ। খাই পেলাই আৰু অকণমান পঢ়াই উঠি আকৌ দুপৰীয়া যা যোগাৰ কৰিলোঁ। দাইলতে দিলোঁ ভাতকেৰেলা আৰু কঁঠাল গুটি, আৰু ইফালে চজিনা পাতৰ চাটনি বনাম, সেইখিনি বইল কৰি আছোঁ। নহৰু, জলকীয়া আৰু পিঁয়াজ দি বইল কৰি
মিক্সিত মাৰি লৈ ভাজিম। আৰু এইখিনি হ'ল তিতাকেৰেলা ভাজিছোঁ। দাইলৰ লগত তিতাকেৰেলা খাই ভাল লাগে। আৰু এইখিনি ভিডিঅ' হ'ল মোৰ ভাটিবেলাৰ, মানে মই কলপিঠা বনাইছিলোঁ। কল কেইটামান আছিলে, কলকেইটা মই পিঠাগুড়িৰ লগত নিমখ অকণমান মিঠৈ দি মাৰি ল'লোঁ। তাৰপিছত নিজৰ ইচ্ছামতে চাইজ দিব, মই গোল গোলকৈ বনাইছিলোঁ। তাৰ পাছত তেলত ভাজিছিলোঁ। এনেকৈ মই কলৰ পিঠা বনাইছিলোঁ। কলৰ পিঠা মানে কলৰ মালপোৱা টাইপৰ আৰু। আপোনালোকে এনেকৈ বনাই খাবচোন, বহুত ধুনীয়া লাগে খাই। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ।